আজি টেঙা আমৰ সোৱাদ ল'বলৈ ইমানেই বেছি মন গ'ল ঘপককৈ মই অকলে আম কাটি পেলাই এয়া সোৱাদ ল'বলৈ ল'লোঁ। আচলতে আম চবৰ লগত লগ হৈ খাইহে ভাল লাগে, কিন্তু মোৰ লগত যিহেতু বৰ্তমান কোনোৱে নাই সেইকাৰণে মই কেমেৰাটোকে অন কৰি লৈছোঁ। সেইবুলি আপোনালোকে মোৰ পেটটো নুফুলাব দেই। যিমানেই লোভ লাগিছে সিমানেই দেৰি হৈ আছে, কাৰণ এটা আম কাটোতে দেখিলোঁ গোটেই পোক, সেইকাৰণে আৰু দুটা কাটিবলগীয়া হ'ল। সেই দুটাটো পোক, তাৰপিছতহে এইখিনি ওলাইছেগৈ। আৰু এয়া কাটি মেলি ইয়াতে দি দিছোঁ ইয়াত চাট মছলা, ক'লা নিমখ, বগা নিমখ, অকণমান জিৰা গুড়ি আৰু ৰঙা জলকীয়া, আৰু আটাইতকৈ শেষত দিছোঁ এয়া পদিনা, কাৰণ মই পদিনা আৰু আম একেলগে খুব বেছি ভাল পাওঁ। আৰু তাৰপাছত এয়া ঢাকনিখন লগাই এতিয়া ধুম ধাম লৰাম, যাতে গোটেই মছলাখিনি ধুনীয়াকৈ মিক্স হৈ যায়, আৰু তাৰপিছত মই সোৱাদ ল'ম আপোনালোকক দেখুৱাই। এয়া আটাইখিনি কি ধুনীয়াকৈ মিহলি হৈ গ'ল। কাৰ জিভা পানী পৰি আছে বাৰু, সামৰক। আৰু ৰখিবলৈ নোৱাৰি দেই, এতিয়া ৰখি থাকিলে জিভাৰ পানী পৰিয়ে যাব। আমখিনি খাই কিমান যে তৃপ্তি পাইছোঁ আপোনালোকক মই কেনেকৈ বুজাওঁ। ইয়াৰ মাজতে মই এটা কথাও চিন্তা কৰি আছোঁ, মানুহে যে মুকবাং চেলেঞ্জ কৰে আৰু ইমান ধুনীয়াকৈ এক্সপ্ৰেশ্যন দিয়ে, মই যে আমখিনিৰ এক্সপ্ৰেশ্যনটোও দিব পৰা নাই, খালী খাইছোঁহে, কাৰণ মোৰ খালী খাবলৈহে মন গৈছে। গতিকে আপোনালোকে চাই থাকক, বেছিকৈ আপোনালোকে জিভা পানী নেপেলোৱাব দেই। আৰু আপোনালোকৰ আগত নাখাওঁ, মই অকণমান দেৰিকৈ খাম। এতিয়া আহিছোঁ, বাই।